নমস্কাৰ ছাৰ্ভেইডাৰসকল, অষ্টম দৰমহা আয়োগ গঠনৰ এক অত্যন্ত সুখবৰ লৈ আহিছে। হয় ছাৰ্ভেইডাৰসকল, আপোনালোকে ঠিকেই শুনিছে, কিয়নো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে বহুতো আগ্ৰহেৰে বাট চাই আছে যে কিয়নো সপ্তম দৰমহা আয়োগ আপোনাৰ শেষ খবৰ হ'ল আৰু সেই অষ্টম দৰমহা আয়োগৰ কমিটি গঠনক লৈ এক শেহতীয়া খবৰ। বিশেষ খবৰৰ ভিত্তিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট অধিৱেশন আছে আৰু সেয়া আপোনাৰ অহা এই জুলাই মাহৰে 23 তাৰিখে আপোনাৰ বাজেট অধিৱেশন আছে আৰু এই বাজেটতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অষ্টম দৰমহা আয়োগৰ বিষয়টো তাত উপস্থাপন হ'ব পাৰে বুলি জনা গৈছে। আনহাতে এয়াও জনা গৈছে যে যিহেতু সপ্তম দৰমহা আয়োগ শেষ খবৰ হ'ল, সেয়েহে অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰিব পাৰে আৰু ইয়াৰ লগতে আপোনালোকৰ যি টেক্সৰ ছিষ্টেম আছে সেই নিউ টেক্স ৰিভিজনত আপোনালোকৰ 50,000 টকালৈকে সেয়া আপোনালোকৰ টেক্স ফ্ৰী হ'ব পাৰে। আনহাতে NPSৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলকো আপোনালোকৰ 80C অধীনত টেক্সত আপোনাৰ 50,000 টকাৰ বেনিফিট দিয়া হ'ব বুলি ইয়াৰ দ্বাৰা জনা গৈছে। আৰু যিয়ে নহওক আপোনাৰ অহা 23 তাৰিখৰ বাজেটৰ অধিৱেশনত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগ গঠনৰ সেই ভাল খবৰটো লাভ কৰিব পাৰে বুলি জনা গৈছে। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয়তা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।